এতিয়া আমৰ আচাৰৰ বতৰ। বৰ কম সময় বজাৰত আম থাকিব, কেঁচা আম, আৰু প্ৰায় চাগে সকলোখিনি ঘৰত থকা মহিলাই আমৰ আচাৰ বনাইছেই, কাৰণ বছৰটোৰ মাজৰ ডোখৰলৈ আৰু আমৰ আচাৰ অকণ খাব পাবলৈ মন যায়, আৰু কিনিবলৈও বৰ দাম, কিনা আচাৰৰ দামটো বহুত বেছি। চবৰে ঘৰত অকণ পাবলৈ মন যায়, চবেই বনাই থয়ো, সকলোৱে আপোনালোকে বনাইছেই চাগে। মই এবাৰ বহুত বনোৱা নাই, যোৱা বছৰ প্ৰায় 20 কেজি আমৰ আচাৰ বনাই বিকিছিলোঁ। অলপখিনি আছেগৈ, আৰু বহুতখিনি নাই, 3-4 কেজিমান আছে চাগে। আৰু মইতো আচাৰ এনেই বনাওঁ, ঘৰৰ কাৰণে এইখিনি এনেই বনাইছোঁ, ক'লেও একো মানে ভুল নহ'ব, কাৰণ আমাৰ খোৱা নহয়। ছোৱালীকেইজনী আহিলে এনেই যি আচাৰ বনাওঁ অলপ অলপ লৈ যাব, 2জনী ছোৱালী। সেইকাৰণে সিহঁতৰ কাৰণে আচলতে বনাই থওঁ, সিহঁতি নিয়াটো দেখিয়ে মোৰ ভাল লাগে। আৰু আমিনো ক'ত খাম, তথাপিও 3 কেজি আম আনি পেলাই বহুত শুকুৱাই পেলাই বনাইছোঁ। সৰু সৰু হৈ গ'ল আমখিনি, শুকাই দিয়াৰ কাৰণে বেছিকৈ। একো নাই, এবাৰ শুকুৱাই পেলাই বনাইছোঁ। অকণমান আমৰ আচাৰ এনেই বনাই থ'লোঁ, যিহেতু বতৰৰ উপযোগী বস্তু, বতৰ সকলোৱে বনাইছে, চাই পেলাই মোৰো বনাব মন গ'ল, আকৌ অকণমান বনাই পেলাই থ'লোঁ, তাকে আপোনালোকক ভিডিঅ' কৰি দেখুৱালোঁ।